সন্ধিয়াৰ সময়ত শাৰী শাৰীকৈ চাকি জ্বলাই সেৱা লৈছে গাঁৱৰ মহিলাসকলে। এয়া নদীলৈ প্ৰাৰ্থনা তেওঁলোকৰ, এই প্ৰাৰ্থনা জলদেৱতালৈ। এই দৃশ্য হৈছে লখিমপুৰৰ ৰঙা নদীৰ আমতলাৰ। প্ৰায় দুসপ্তাহ পূৰ্বে নিপকুসৃষ্ট বানে প্ৰলয়ৰ সৃষ্টি কৰিছিল এই অঞ্চলটোত। মথাউৰি ভাগি সোমাই অহা পানীয়ে এফালৰ পৰা ধ্বংস কৰি গৈছিল সকলো। চকুৰ সন্মুখতেই ভাগি পৰিছিল পকী ঘৰ, চাৰখাৰ হৈ গৈছিল কেইবাটাও ঘৰ, হাহাকাৰ কৰিবলগীয়া হৈছিল বহু পৰিয়ালে। তাৰ পিছতেই যোৱা 2 জুনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছিল আমতলাবাসীৰ কাষত আৰু মথাউৰিৰ ভগা অংশ ক্ষিপ্ৰতাৰে নিৰ্মাণ কৰিবলৈ দিছিল নিৰ্দেশ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা আৰু লখিমপুৰৰ বিধায়ক মানৱ ডেকাই তদাৰক কৰিছিল এই কাম আৰু 15 দিনৰ ভিতৰতেই প্ৰায় সম্পূৰ্ণ কৰিলে এই নিৰ্মাণ কাৰ্য। জিঅ' টিউব, জিঅ' বেগ আৰু জিঅ' মেট ব্যৱহাৰ কৰি উন্নত পদ্ধতিৰে নিৰ্মাণ কৰা হ'ল মথাউৰিটোৰ ভগা অংশ। আমতলা গাঁৱৰ মহিলাসকলে চাকি বন্তি জ্বলাই জলদেৱতাক সেৱা কৰি প্ৰাৰ্থনা জনালে। ভগা অংশ যিমান সুৰক্ষিত আৰু ক্ষিপ্ৰতাৰে নিৰ্মাণ কৰা হ'ল, অনাগত দিনত সম্পূৰ্ণ মথাউৰিটো এনে উন্নত প্ৰযুক্তিৰে নিৰ্মাণ কৰি দিবলৈ আহ্বান মহিলাসকলৰ। এখন যেনেকৈ অতি মানে উঠাইছে আমাৰ গোটেই মথাউৰিটো আমাৰ ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ কাৰণে আমাৰ গোটেই মথাউৰিটো যদি অকণমান যদি তেওঁলোকে আৰু অকণমান উন্নতভাৱে কিবা এটা কৰে আমি আৰু ভাল লাগিব। আমি যথেষ্ট কৃতজ্ঞ হ'ম। আমাৰ ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষা বুলি ভাবিম, সুৰক্ষিত তেওঁলোক সুৰক্ষিত হ'ব। এতিয়া আমাৰ যথেষ্ট হানি হৈছে, কাৰোবাৰ কিতাপ পত্ৰ গৈছে, কাৰোবাৰ কিবা হৈছে। ভৱিষ্যতে যাতে এইটো ঘটনাৰ পুনৰাবৃত্তি নঘটে আমি চৰকাৰলৈ এটা আহ্বান জনাম। তেওঁলোকে নিপকুৰ পানীটো যাতে এটা পৰিমাণত কাৰো ক্ষতি নোহোৱাকৈ, এটা পৰিমাণ দুইপাৰৰ ব্যক্তি কাৰো ক্ষতি নোহোৱাকৈ, জনজীৱনৰ হানি নোহোৱাকৈ তেওঁলোকে এটা নিৰ্দিষ্ট পৰিমাণত এৰাৰ ব্যৱস্থা কৰি দিব লাগে নিপকুৰ কৰ্তৃপক্ষৰ লগ লাগি। প্ৰথমটো বান গ'ল, অনাগত সময়ত হয়তো আৰু 1 বা 2টা বান আহিব। কিন্তু এই শক্তিশালী উন্নত প্ৰযুক্তিৰ মথাউৰিটোৰ বাবে হয়তো এইবাৰ বানৰ বিভীষিকাৰ পৰা ৰক্ষা পৰিব আমতলাবাসী। সেই আশাই কৰিছে এতিয়া এইসকল ভুক্তভোগী লোকে। লখিমপুৰৰ পৰা অজিত কুমাৰ মেধিৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।